ৰৈ গ'ল মাথো সময়ৰ সপোনৰ আভাস থাকি গ'ল বহু সময়। গুড মৰ্ণিং গাইজ, চাওক মোৰ খিৰিকীটো, এইটো হৈছে মোৰ খিৰিকী আৰু ইয়াত মোৰ মেডেলবোৰ পৰি আছে। চ' মই প্ৰেক্টিছত যাবলৈ ৰেডি। মেডেলবোৰ চকু তকু ফুলি আছে পুৰা, প্ৰেক্টিছ যাবলৈ ৰেডি। ফেনেলটো বহুত গৰম দিছে সেইকাৰণে চশমা পিন্ধি লৈছোঁ, ফিল আহি পালোঁ। ৰানিং কৰিম, আজি আছে টায়াৰ ৰানিং। টাইমো হৈ গ'ল 9টা বাজিব আৰু গৰমত দৌৰিব লাগিব। গাইজ দৌৰি দৌৰি পূৰা ভৰি বিষাই গৈছে, অলপ মাছাজ গান লগত মালিচ কৰি দিছোঁ। মোৰ মাছাজ গান অলপ মানে ৰিলেক্স পায় এইটোৰ লগত। কেই কিলোমিটাৰ আজি মাৰাথন আছিলে? আজি 10 কিলোমিটাৰ, বেছি নহয়। 10 কিলোমিটাৰ ন? তই কিমান কিলোমিটাৰ মাৰিলি? মই 5 কিলোমিটাৰ মাৰোঁতে আহোঁতে মই একদম ফ্লাইট হৈ গ'ল নেকি? ফাৰ্ষ্ট প্ৰাইজ কোনে নিলে? ফাৰ্ষ্ট প্ৰাইজ আমাৰ এই ল'ৰা এটা অভিজিত। আৰু তো কি বোলে কাৰত লৈ আনিছে বোলে? কাৰ লৈ আনিছে, মোক অৱস্থা বেয়া একদম। কামাণ্ডো কি হৈ গ'ল মানে? তো অলপ ষ্ট্ৰেচিং কৰিম এতিয়া। আমাৰ টায়াৰ ৰানিং আছে। মিষ্টাৰ পবে আমাৰ মোবাইল ধৰি আছে। পবে কোন এইটো চিনিয়ে নাপাওঁ। অলপ ৱাৰ্ম আপ কৰি ল'ম, তাৰপাছত 1 কিলোমিটাৰ দৌৰিম, তাৰপাছতে হ'ব আমাৰ টায়াৰ ৰানিং 3টা ৰেপিটেশ্যন। এনেকৈ যাব লাগে তেতিয়া ষ্ট্ৰেচিং। দৌৰাৰ আগত হালকা ফুল্টা ষ্ট্ৰেচিং কৰি ল'ব লাগে, তাৰপাছত দৌৰিব লাগে। আইনি মাৰিম অলপ। মাৰিম উৰে ৰাতি তোমাৰ কথা ভাবি ভাবি, উজাগৰি মন উৰে ৰাতি তোমাৰ কথা ভাবি। ফাইনেলি গাইজ মোৰ ষ্ট্ৰেচিং হৈ গ'ল। 1 কিলোমিটাৰ দৌৰিম, তাৰপাছত টায়াৰ ৰানিং। চ' নদৌৰাৰ আগত কি কৰিব লাগে, সদায় ৱাৰ্ম আপ ষ্ট্ৰেচিং ধুনীয়াকৈ কৰি ল'ব লাগে, তাৰ পিছত দৌৰিব লাগে। চ' মই ধুনীয়াকৈ চোলা পিন্ধি লৈছোঁ, মই মানে বডি গৰম কৰি লৈছোঁ, তাৰপাছত মই এইটোৱে হৈছে আমাৰ 200 মিটাৰ ট্ৰেক। আমি ইয়াত তিনিটা ছেট মাৰিম, মানে 3 কিলোমিটাৰ, মানে একটা 3 ভাগ কৰি ল'ম। টায়াৰ ৰানিং মাৰিম 5টা কৰি, 5 ভাগ হ'ব 1 কিলোমিটাৰত। এইটো হৈছে টায়াৰ ৰানিং নকৰাৰ আগত ধুনীয়া কৰি মানে 1 কিলোমিটাৰ দৌৰি লৈছোঁ, তো বডিটো গৰম কৰি লৈছোঁ, তাৰপাছত টায়াৰ ৰানিং কৰিম। এইটোৱে হৈছে টায়াৰ, এইটোতে আজি আমি ৰানিং কৰিম। এইখনে হৈছে টায়াৰটো, বিন্দাছ কৰি ৰানিং কৰিম আজি। এইটোতে টায়াৰ ৰানিং চলিব। আগতে কি ধুনীয়াকৈ টিউব বান্ধি লৈছোঁ যাতে কষ্ট নাপায় ধুনীয়া কৰি। তো আপোনালোকে এনেকৈ বান্ধি ল'ব, তেতিয়া মানে কষ্ট নাপায় বহুত। আৰু একটা আছে মানে সেইটো টায়াৰটো কি হয় মানে ৰছী পূৰা, সেইটোত পূৰা কঁকালত কষ্ট পায়। চ' এনেকুৱা নল'ব, নহ'লে ইঞ্জুৰি হ'ব। সেইটো ঠিক আছে মানে। জানো তুমি বুজি পোৱা মন কোঠাৰী, বহু কথা বহু আশা, তুমি প্ৰিয়তমা, তুমি মোৰ হোৱানা, তুমি মোৰ হোৱানা।
ৰাতি তোমাৰ কথা ভাবি ভাবি মোৰ 2টা কমপ্লিট হৈ গ'ল ৰেপিটেশ্যন আমাৰ মিষ্টাৰ পবে দৌৰি আছে পবে লগাও আৰু একটা ৰেপিটেশ্যন আছে মোৰ টায়াৰ ৰানিঙৰ ৰেপিটেশ্যন মাৰিলে গাইজ ফাটি যায় পুৰা ভাগৰ লাগি ফাটি গৈছে গাইজ কোনে কোনে টায়াৰ ৰানিঙৰ প্ৰেক্টিচ কৰে কমেণ্ট কৰি জনাব মিষ্টাৰ পবে দৌৰি আছে কোনে কোনে টায়াৰ ৰানিং কৰে কমেণ্ট কৰি জনাব মোৰতো সদায় সপ্তাহত মানে ডেইলি ৰুটিন চেঞ্জ হয় সদায় মই বেলেগ বেলেগ দৌৰোঁ আৰু গাইজ ইমান গৰম দিছে ন সেইকাৰণে মই এইটো চশমা লগাই আছোঁ মানে চশমা লগাই প্ৰেক্টিচ কৰোঁ তেতিয়া কি হৈ যায় বডিত যিমান গৰম লাগিলেও মানে একো গাত নালাগে যেতিয়া চকুত নালাগিলে হৈ গ'ল সেইটো কাৰণে মানে চশমা পিন্ধিলোঁ চ' টায়াৰ ৰানিং মানে ইমান স্পীডো কৰিব নালাগে ইমান আস্তে কৰিব নালাগে তো এটা মিডিয়ামত ধুনীয়াকৈ দৌৰিব লাগে যেনেকৈ মোৰ লগৰকেইটা দৌৰিছে দেখ এইটো এতিয়া বিন্দাছ দৌৰি আছে এটা নৰ্মেল পেজত যেতিয়া আমাৰ 400 মিটাৰ আৰু 100 মিটাৰ 200 মিটাৰৰ কাৰণেহে স্পীড মাৰিব লাগে এইটো হৈছে আমাৰ লং ৰানিঙৰ কাৰণে 3টা ৰেপিটেশ্যন 2 কিলোমিটাৰ ট্ৰেকত গানটো কি গান मनी आले एक तरफ बटंगिया हसिया मनी हनी हडो पाइला ही सा अजदी পিটি মাষ্টৰৰ গান মাজে মাজে অলপ এনজয় কৰি যাওঁ ইমান গৰম দি আছে ন এনজয় নকৰিলে উপায় নাই ৰেপিটেশ্যন খতম পুৰা ফাটি গৈছে একদম এতিয়া আমি কুলিং ডাউন এক্সাৰচাইজ কৰিম অলপ তাৰপিছত আমাৰ ৰেপিটেশ্যনটো খতম হৈ যাব তো ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰটো নতুন চ' গাইজ মই কুলিং ডাউন এক্সাৰচাইজ কেনেকৈ কৰাম চ' আপোনালোকে চাই থাকিব দেখাম গাইজ মই কুলিং ডাউন এক্সাৰচাইজ কৰি আছোঁ ৰানিং কৰি হোৱাৰ পাছত কুলিং ডাউন এক্সাৰচাইজ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কি হয় নেক্সট ৱৰ্কআউটলৈকে মানে জিন্দা হৈ থাকিবি আৰু থাকিম So guys, ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব